Hey students, তোমালোকৰ 24 ফেব্ৰুৱাৰী তাৰিখে যেটো সায়েন্সৰ এক্সাম আছে তাৰে পদাৰ্থ বিজ্ঞানৰ তা ফিজিক্সৰ পৰা তোমালোকৰ থিওৰি পাৰ্টৰ কি কমন কোৱেশ্চন লাগিব গোটেইখিনি তোমালোকে এই ভিডিওটোৰ মাধ্যমেৰে গম পাবা আৰু এই কোৱেশ্চনসমূহ তোমালোকে পঢ়িলে পৰীক্ষাত 100% কমন পাবা বুলি আশা থাকিল তো তোমালোকে গোটেইকেইটা কোৱেশ্চন এটাকে চাই যোৱা যে কি কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহিব তো এক নম্বৰ কোৱেশ্চনত আছে লিষ্ট টু মেথডস অফ প্ৰডিউসিং ম্যাগনেটিক ফিল্ডস চৌম্বক ক্ষেত্ৰ উৎপন্ন কৰা দুটা পদ্ধতি উল্লেখ কৰা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন 2 মাৰ্কৰ কোৱেশ্চন হয় 2 number question, draw the virtual image formed by a concave mirror. অবতল দাপন এখনে গঠন কৰা অহত প্ৰতিবিম্বৰে নিকাচিত্ৰ আকা তো স্টুডেন্টস তোমালোকে যদি আমাৰ এই কোৱেশ্চনসমূহ পিডিএফ আকাৰে পাব বিচাৰা তেন্তে আমাৰ WhatsApp গ্ৰুপত জয়েন হৈ লবা আৰু পিডিএফ টোৰ পৰা তোমালোকে কি খুজিব পাছৱৰ্ড খুজিব তো পাছৱৰ্ড বিলাকৰ আমি তিনিটা পাছৱৰ্ড ভগাই দিছো তো তোমালোকে আমাৰ এই ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাবা আমি তিনিটা পাৰ্টত তোমালোকক তিনিটা পাছৱৰ্ড দি যাম তো ইয়াৰে প্ৰথমটো পাছৱৰ্ড তোমালোকৰ হ'ব R capital R হ'ব প্ৰথমটো পাছৱৰ্ড মনত ৰাখিবা নহলে লিখি লোৱা 3 নম্বৰ কোৱেশ্চনত আছে এক্সপ্লেইন দা ওয়ার্কিং অফ এন ইলেক্ট্রিক মোটর বৈদ্যুতিক মোটৰ এটাৰ কাৰ্য পদ্ধতি বৰ্ণনা কৰা 4 নম্বৰ কোৱেশ্চন হোৱাট ইজ ফ্লেমিংছ ৰাইট হ্যান্ড ৰুল ফ্লেমিংৰ হৌহতীয়া নীতিটো কি তো এটা আহিবই পৰীক্ষাত এই মাৰ্কৰ কোৱেশ্চন আহিবই ভালদৰে পঢ়িছে বাইটো আহিবই 5 নম্বৰ কোৱেশ্চন স্টাৰ্স টুইঙ্কল বাট প্ল্যানেটস ডু নট হোৱাই তৰাবৰ তিৰবিৰাই থাকে কিন্তু গ্ৰহবোৰ নাথাকে কিয় বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় ফিজিক্সৰ কোৱেশ্চন 6 number question what is the SI unit of power of a lens lensৰ ক্ষমতাৰ SI একক কি এটো পঢ়ি যাবা MCQ ত আহিব যাব পাৰে এটো 7 number question why does the sun appear reddish early in the morning ৰাতিপুৱা সূৰ্যক ৰংচুৱা দেখি কিয় বহুত ইম্পৰ্টেন্ট কোৱেশ্চন পঢ়ি যাবা এটো 2 মাৰ্কৰ কোৱেশ্চন 8 number question what is the function of split ring in electric motor বৈদ্যুতিক মটৰত ফলা আঙুঠিৰ কাম কি 9 number question what is the function of an earth wire Why is it necessary to earth metallic appellants? ভূমি সংলগ্ন তাৰৰ কাম কি ধাতুৰ সজুলিবোৰ ভূমি সংলগ্ন কৰাৰ প্ৰয়োজন কিয় 10 নম্বৰ কোৱেশ্চন হোৱাট ইজ এ গুড ফুয়েল ভাল ইন্ধন কি আহিব এটো ভাল ইন্ধন কি তাৰ সংজ্ঞা দিয়া বা বৈশিষ্ট্যসমূহ কি এনেদৰে আহিব পাৰে তোমালোকে তো পঢ়ি লবা 11 নম্বৰ কোৱেশ্চন ইন হুইচ ভিলেজ চিপকো মুভমেন্ট স্টাৰ্টেড চিপকো আন্দোলন কোন গাঁৱত প্ৰথমতে আৰম্ভ হৈছিল তো এটো পঢ়ি তোমালোকে আৰু স্টুডেন্টস তোমালোকে একটা কোৱেশ্চন স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ পঢ়ি যাবা যাতে তোমালোকে গোটেইখিনি কোৱেশ্চন আমাৰ পৰাই কমন পাই যাবা আৰু এই কোৱেশ্চনসমূহ তোমালোকৰ পৰীক্ষাৰ বহুত ইম্পৰ্টেন্ট তো এটা কোৱেশ্চন তোমালোকে নিজে বনাই লৈ তাৰ পিছত মুখস্থ কৰি যাবা পৰীক্ষাৰ বাবে এতিয়া সময় আছে তোমালোকৰ ভালদৰে পঢ়ি লবা গোটেইকেইটা কোৱেশ্চন 12 নম্বৰ কোৱেশ্চন আছে why should we conserve forest and wildlife বন আৰু বন্যপ্ৰাণীসমূহক আমি কিয় সংৰক্ষণ কৰিব লাগে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় Next, 30 number question আছে তোমালোকৰ an object of 4.0 cm is placed at 30 cm in front of a concave mirror of focal length 15 cm. Draw the ray diagram and find position, size and nature of the image formed. 15 cm focus দৈৰ্ঘ্যৰ অবতল দাপন এখনৰ সন্মুখত 30 cm দূৰত্বত 4.0 cm আকাৰৰ বস্তু এটা ৰখা হৈছে ইয়াৰ ৰশ্মি চিত্ৰ আকাৰৰ গঠিত প্ৰতিবিম্বৰ অৱস্থান আৰু আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা তো তোমালোকৰ 3 মাৰ্কৰ কোৱেশ্চন আহি যাব পাৰিবা এটো তো তোমালোকৰ 3 মাৰ্কৰ হিচাপে এটো আকি লবা 14 number question আছে what is the principle of an electric motor give two example of equipments where electric motor is used বৈদ্যুতিক মটৰৰ মূল নীতিটো কি বৈদ্যুতিক মটৰৰ ব্যৱহাৰৰ দুবিধ আহিলাৰ নাম লিখা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় ভালদৰে পঢ়ি লবা এটো 15 number question why does the sky appear dark instead of blue to an astronaut মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিৱৰ্তে কলা দেখে কিয় তো এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন 2 মাৰ্কৰ কোৱেশ্চন 16 number question আছে what is a mean by power of accommodation of the eye চকুৰ উপযোজন ক্ষমতা কি আৰু নেক্সট কোৱেশ্চন এটা আছে what is the far point and near point of the human eye with normal vision স্বাভাৱিক দৃষ্টিৰ মানুহৰ এজনৰ বাবে দূৰবিন্দু আৰু নিকটবিন্দু কি 17 number question what are the advantages of nuclear energy নিউক্লিয় শক্তিৰ সুবিধাসমূহ কি তো তোমালোকৰ সেকেন্ড পাছৱৰ্ডটো হ'ব T capital T তো তোমালোকে লিখি লবা প্ৰথমটো আছিল R সেকেন্ড T capital T হ'ব 18 number question what is ozone how does it affect the ecosystem ওজন কি পৰিস্থিতি তন্ত্ৰত ই কেনেদৰে প্ৰভাৱ পেলায় বা কি দৰে প্ৰভাৱ পেলায় 19 number question why should we conserve forest and wildlife আমি বনাঞ্চল আৰু বন্যপ্ৰাণী কিয় সংৰক্ষণ কৰিব লাগে 20 number question what is the main cause of hypermetropia visual acuity how can this be corrected hypermetropia বা দূৰদৃষ্টিগ্ৰস্ততাৰ মূল কাৰণ কি ইয়াক কেনেদৰে প্ৰকাৰ কৰিবা বা নিৰাময় কৰিবা একে কোৱেশ্চন হয় 21 number question a current of 0.5 A is drawn
by filament of an electric bulb for 10 minutes. Find the amount of electric charge that flows through the circuit. এটা বৈদ্যুতিক বাল্বৰ তার ডালে 10 মিনিট সময় 0.5 এ প্রবাহ বয় বৰ্তনীটো চালিত হোৱা বৈদ্যুতিক আধানৰ পৰিমাণ ওলা তো তোমালোকৰ ফিজিক্সৰ যিবিলাক ম্যাথছ আছে সেইবিলাক চাব লাগিব আৰু এই ম্যাথছটো তোমালোকৰ ইম্পৰ্টেন্ট হয় তো এইটো চাই যাবা তোমালোকে 22 নম্বৰ কোৱেশ্চন why don't two magnetic lines of force intersect each other দুডাল চুম্বক বলৰ ৰেখাই কিয় পৰস্পৰ কটাকটি কৰিব নোৱাৰে 2 মাৰ্কৰ কোৱেশ্চন হয় ভালদৰে পঢ়ি যাবা এইটো Next question is a 23 number question. What are the advantages and disadvantages of using a solar cooker? Hourosula ব্যবহাৰৰ সুবিধা আৰু অসুবিধাসমূহ কি কি? 24 number question. What is the role of decompressors in the ecosystem? পৰিস্থিতি তন্ত্ৰত বিয়োজকৰ ভূমিকা কি আহিব পৰীক্ষাত এইটো 2 মাৰ্কৰ question. 25 number question. Write about any two problems arising in the construction of big dams. বৃহৎ নদীবান্ধ নিৰ্মাণত উদ্ভৱ হোৱা যিকোনো দুটা সমস্যাৰ বিষয়ে লিখা তো স্টুডেন্টস তোমালোকে এটা কোশ্চেন এনেদৰে পঢ়ি যাবা যে এই কোশ্চেনটোৱে তোমালোকৰ পৰীক্ষাত আহিব কোনো এটা কোশ্চেন তোমালোকে বাদ দি কিন্তু না যাবে ইয়াৰে পৰা কোডে কেইটা কোশ্চেন তোমালোকৰ বাবে কমন কোশ্চেন লৈ আহিছো তো তোমালোকে প্ৰতিটো কোশ্চেন পৰীক্ষাত অহাৰ দৰে পঢ়ি যাবা 26 number question light enters from an air glass having refractive index 1.5 the speed of light in the glass is 2 into 108 meter per second. What is the speed of the light in vacuum? পোহৰ বায়ুৰ 1.5 প্ৰতিহৰণকৰ কাঁচৰ মাধ্যমলৈ প্ৰৱেশ কৰিছে কাঁচত পোহৰৰ দ্ৰুতি 2 into 10 to the power 8 meter per second হলে শূন্যত পোহৰৰ দ্ৰুতি কিমান তো শূন্যত পোহৰৰ দ্ৰুতি কিমান তোমালোকে যেটো তোমালোকৰ সূত্ৰ আছে তোমালোকৰ ফিজিক্সত কিতাপত তো তোমালোকে চাই লবা সূত্ৰ অনুসৰি তোমালোকে মেথছটো কৰি যাবা 27 number question আছে what are the advantages of nuclear energy নিউক্লিয়াৰ শক্তিৰ সুবিধাসমূহ কি কি 2 মাৰ্কৰ কোশ্চেন তো তোমালোকে পঢ়ি যাবা এইটো তোমালোকৰ থাৰ্ড যেটো আছে পাসওয়াৰ্ড হেতু হ'ব E3 ক্যাপিটেল E3 তোমালোকৰ থাৰ্ড পাসওয়াৰ্ডটো হ'ব ক্যাপিটেল তো স্টুডেন্টস তোমালোকৰ যেটো থাৰ্ড পাসওয়াৰ্ডটো আছে হেতু হৈছে E3 মনত ৰাখিবা E3 প্ৰথম দুটা আমি অলৰেডি কৈছো তো তোমালোকৰ থাৰ্ড পাসওয়াৰ্ডটো E3 Next 28 number question define the refractive index of a medium state the laws of refraction মাধ্যম এটাৰ প্ৰতিহৰণাংকৰ সংজ্ঞা লিখা প্ৰতিহৰণৰ সূত্ৰবোৰ লিখা তো প্ৰতিহৰণৰ সূত্ৰবোৰ ভালদৰে লিখি যাবা তোমালোকে পৰীক্ষাৰ বাবে শিকি যাবা এইবিলাক বহুত ইম্পৰ্টেন্ট হয় 29 number question state Ohm's law of electricity define the SI unit of resistance প্ৰবাহী বিদ্যুৎ ওমৰ সূত্ৰটো লিখা ৰোধৰ SI এককৰ সংজ্ঞা লিখা 30 number question what is Tyndall effect name two phenomena observed in daily life which are based on Tyndall effect টিন্ডেল ক্ৰিয়া কি তো এটো বহুত ইম্পৰ্টেন্ট কোশ্চেন 2 মাৰ্কৰ কোশ্চেন আহিবয়ে দৈনন্দিন জীৱনত দেখি থকা টিন্ডেল ক্ৰিয়া দুটা উদাহৰণ দিয়া 31 নম্বৰ কোশ্চেনত আছে you must have seen old people wearing bifocal spectacle consisting of both concave and convex lenses why do they need bifocal lenses what is the name of such defect তোমালোকে নিশ্চয় বুঢ়া মানুহক দি ফোকাস যুক্ত চশমা পিন্ধা দেখিছা যেটো অবতল আৰু উত্তল দুয়োটা লেন্সৰে গঠিত তেওঁলোকক দি ফোকাস যুক্ত লেন্সৰ প্ৰয়োজন কিয় এনে বিকাৰৰ নাম কি তো এইটো পঢ়ি যাবা এইটো বহুত ইম্পৰ্টেন্ট কোশ্চেন হয় 32 নম্বৰ কোশ্চেন what are the factors affecting the resistance of a conductor পৰিবাহী ৰোধ নিৰ্ভৰ কৰা কাৰকসমূহৰ নাম লিখা 33 নম্বৰ কোশ্চেন you must have come across the 3 R's to save the environment write the full form of these 3 R also in between them which is based in your opinion and why পৰিবেশ সংৰক্ষণৰ তিনিটা আৰৰ সম্পূৰ্ণ নাম লিখা তো তিনিটা আৰৰ সম্পূৰ্ণ নাম আহিবই পৰীক্ষাত এইটো ভালদৰে পঢ়ি যাবা তোমাৰ মতে কোনটো আটাইতকৈ ভাল আৰু কিয় তো এইটো কাৰণটো দেখাব লাগিব তোমালোকৰ 34 নম্বৰ কোশ্চেন write two advantages of artificial magnets over natural magnets প্ৰাকৃতিক চুম্বকতকৈ কৃত্ৰিম চুম্বকৰ দুটা সুবিধা লিখা 35 number question আছে আজিৰ ভিডিওটোৰ অন্তিমটো কোশ্চেন what do you mean by biological magnification জৈৱিক বিবৰ্ধক বুলিলে কি বুজা তো স্টুডেন্টস তোমালোকৰ এইখিনি আছিল পদাৰ্থ বিজ্ঞানৰ পৰা ইম্পৰ্টেন্ট কোশ্চেন কমন কোশ্চেন তোমালোকৰ পৰীক্ষাত এইখিনি বহুত ইম্পৰ্টেন্ট পৰীক্ষাৰ বাবে পঢ়ি যাবা তোমালোকে আৰু যদি আমাৰ চেনেলটো তোমালোকে নতুনকৈ আহিছিলা তেন্তে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু তোমাৰ ফ্ৰেণ্ডসকললৈ ভিডিওটো শ্বেয়াৰ কৰি দিবা ধন্যবাদ